আমি যি লক্ষ্যলৈ আমি আমাৰ এই যাত্ৰা আৰম্ভ কৰিছোঁ সেই লক্ষ্যত উপনীত হ'ব পাৰিম বুলি মই আশা ৰাখিছোঁ। 2024 চনৰ লোকসভা নিৰ্বাচন সমাগত অহা 19 তাৰিখে ভোটদান হ'ব। গতিকে তেনেকুৱা এটা সময়ত আমি সমগ্ৰ ডিব্ৰুগড় লোকসভাৰ সকলো প্ৰান্তলৈ আমি গৈছোঁ, ৰাইজৰ ওচৰলৈ গৈছোঁ, ৰাইজৰ লগত বিভিন্ন বিষয় আমি মত বিনিময় কৰিছোঁ আৰু আমি কোনবোৰ বিষয় উত্থাপন কৰিব খুজিম আগন্তুক দিনসমূহত ৰাইজে যদি সুযোগ দিয়ে বা দায়িত্ব অৰ্পণ কৰে বা বিগত সময়ছোৱাত আমাৰ এই ডিব্ৰুগড় লোকসভাক প্ৰতিনিধিত্ব কৰা যিসকল সাংসদ আছে বা এইবাৰ এই ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি দলৰ যিগৰাকী প্ৰাৰ্থী তেখেতসকলে আমাক কৰা যি অন্যায় বা তেওঁলোকৰ যিটো বিফলতা, যি অক্ষমতা, সেই সমগ্ৰ বিষয় আমি আলোচনা বিলোচনা কৰিছোঁ, ৰাইজৰ মাজলৈ এই বিষয়বোৰ লৈ গৈছোঁ আৰু ৰাইজে ইতিমধ্যে এই সমগ্ৰ বিষয়সমূহ তেওঁলোকে উপলব্ধি কৰিছে। আৰু আমি দেখিছোঁ যে সমগ্ৰ ডিব্ৰুগড় লোকসভাৰ প্ৰতিটো পঞ্চায়তত গাঁৱে ভূঞে চহৰে নগৰে প্ৰান্তে প্ৰান্তে সমগ্ৰ সমষ্টিটোত এটা শাসকীয় দল বিৰোধী বিজেপি বিৰোধী এটা শক্তিশালী ঢৌ এটা আৰম্ভ হৈছে। মানুহে দেখিছে যে কেনেকৈ এই দলটোৱে আমাৰ জাতীয় জীৱনক অন্যায় কৰিলে, কেনেকৈ এখন জাতিধ্বংসী আইন জাপি দি আমাৰ অসমৰ মানুহৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে বা এটা পৰিকল্পনা প্ৰস্তুত কৰি এইটো কাৰ্যকৰী কৰিলে। গতিকে সেই সময়ত কাৰ আন্দোলনৰ সময়ত এই অঞ্চলসমূহৰ পৰাই হাজাৰ হাজাৰ ৰাইজ গৈ চকী ডিঙি খেলপথাৰত থিয় দিছিল। সেই সময়ত ৰাইজে এই অঞ্চলত একেবাৰে ঠাকুৰ থানৰ পৰা জকাইৰ পৰাও খোজকাঢ়ি গৈ চকী ডিঙি খেলপথাৰ সেই অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰিছিল। কাৰণ এটাই যে আমাৰ জাতিটোৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, আমাৰ সামাজিক সাংস্কৃতিক ভৱিষ্যত, অৰ্থনৈতিক ভৱিষ্যত আমি কেতিয়াও ধ্বংস হ'বলৈ এৰি দিব নোৱাৰো। এইখন অসম আমাৰ নিজৰ অসম, আমাৰ ককা আজু ককা আমাৰ উপৰি পুৰুষে দি থৈ যোৱা এইখন অসমত অবৈধ বিদেশীয়ে দপদপনি ইয়াত চলাব, তেওঁলোকে আমাৰ অধিকাৰ কাঢ়ি ল'ব, অসমৰ মাটিত 43 বছৰ বিদেশী বোজা জাপি দিব। এই কথা বতৰাবোৰ ৰাইজে সহ্য কৰা নাছিল আৰু সেইকাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু ৰাইজৰ নিজৰ দেশক ভাল পোৱাৰ এইটো চিন্তা, ৰাইজে নিজৰ অধিকাৰ বিচাৰি কৰা এই সংগ্ৰামক তেওঁলোকে পাকে প্ৰকাৰে তেওঁলোকে বাধা দিবৰ কাৰণে, অন্যায় কৰিবৰ কাৰণে গুলিয়াই আমাৰ যিসকল যুৱ বন্ধু আছে তেওঁলোকক হত্যা কৰিবলৈও তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল। আৰু সেইকাৰণে সেই গণসংগ্ৰামৰ সময়ত 5 গৰাকী আমাৰ সফল ডেকা যুৱকে তেওঁলোকে প্ৰাণ দিব লগা হ'ল। গতিকে সেই সময়ৰ আবেগ, জাতীয় যিটো চেতনাৰ প্ৰতি তেওঁলোকৰ যিটো তেওঁলোকে কৰা যি অন্যায় তাৰ স্মৃতি মানুহৰ মাজত আজিও সজীৱ হৈ আছে। আৰু সেই সময়ৰ যিসকল মূল কাণ্ডাৰী আছিল, জাতিক অন্যায় কৰা যিসকল মূল ব্যক্তি আছিল, তেওঁলোকৰ ভিতৰত অন্যতম আটাইতকৈ বেছি অন্যায় কৰা ব্যক্তিগৰাকীয়ে এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী। গতিকে ৰাইজে এই কথাবোৰ পাহৰি যোৱা নাই আৰু সেইকাৰণে আজি আপোনালোকৰ ওচৰত থিয় হৈ আপোনালোকৰ ওচৰলৈ আহি মই এটাই কথা মনত ৰাখিবলৈ আপোনালোকক আহ্বান জনাইছো। এই নিৰ্বাচনত ৰাইজেই যিহেতু ৰজা, বিগত সময়ছোৱাত যিগৰাকী প্ৰাৰ্থীয়ে আটাইতকৈ বেছি অন্যায় কৰিলে, যিগৰাকী আজি বিজেপিৰ প্ৰাৰ্থী, সেইগৰাকী ব্যক্তিক ৰাইজে বহুত মৰম দিছে, অফুৰন্ত মৰম দিছে। ৰাইজৰ মৰমৰ কাৰণে বিধায়ক হ'ল, সাংসদ হ'ল, মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, আকৌ কেন্দ্ৰীয় মন্ত্ৰী হ'ল। তাৰ পাছত আকৌ ইমান মৰম দিয়াৰ পাছত ৰাইজৰ প্ৰতি প্ৰচণ্ড অন্যায় কৰিলে আৰু ৰাইজক কোনো ধৰণৰ ডিব্ৰুগড় লোকসভাই কওক বা সামগ্ৰিকভাৱে অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতো ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি দিছিল, যিবোৰ কাম কৰিম বুলি কৈছিলে, সকলো প্ৰতিশ্ৰুতি পালন নকৰিলে, বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে। যিমান হিচাপ লয়, যিমান কথা সেই সময়ত তেওঁ 2016 চনৰ ভিজন ডকুমেণ্টৰ পৃষ্ঠা উলিয়াই এটা ইছ্যু যদি আলোচনা কৰে, সকলো ইছ্যুতে প্ৰতিটো বিষয়তে আমাক ঠগিছে, বিশ্বাসঘাতকতা প্ৰবঞ্চনা কৰিছে। জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈ মাটি বাংলাদেশক দিলে, বাংলাদেশক নিদিওঁ বুলি ভাৰতবৰ্ষৰ পতাকা উত্তোলন কৰি তেওঁৱে সেই সময়ত বিজেপিৰ সভাপতি থাকোঁতে প্ৰতিবাদ কৰিছিল। ভেটি দিবৰ কাৰণে অবৈধ বিদেশীক আমন্ত্ৰণ জনাইছে, কাৰ যোগেদি 42 বছৰ 43 বছৰ বিদেশী বোজা জাপি দি তেওঁলোকক আমাৰ ভেটি দিবলৈ ওলাইছে। অৰ্থাৎ মাটি ভেটি দিছে, মাটি ভেটি এনেকৈ দিয়াৰ পাছত জাতি কেনেকৈ ৰক্ষা পৰিব। তাৰ লগে লগে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ জনজাতিকৰণ নকৰিলে।
তেওঁলোকে না বান গৰাখহনীয়া সমস্যা সমাধান কৰিম বুলি কৈ নকৰিলে। তাৰ বিপৰীতে তেওঁলোকে কৰিলে কি, আমাক এখন আইন জাপি দিলে। যিমান কথা আছিল, যিমান বানমুক্ত অসম, প্ৰদূষণমুক্ত অসম, নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট প্ৰতিষ্ঠা কৰিম, এইবোৰ সকলো কথা, 6 জনগোষ্ঠী জনজাতিকৰণ দিম, সকলো কথা কৈ প্ৰতিশ্ৰুতি পালন নকৰিলে। তাৰ বিপৰীতে ৰাইজক দিলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বোজা, অত্যধিক কৰ কাটলৰ বোজা, কোনো ধৰণৰ দুৰ্নীতি নহয় বুলি কৈ, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি বুলি কৈ চাকৰি বাকৰি যিমান আছে সকলোতে দুৰ্নীতি হ'ল। সেই সময়ত নিযুক্তি, বন বিভাগৰ নিযুক্তি, এছআই কেলেংকাৰী, এছআই নিযুক্তি সকলোতে কেলেংকাৰী কৰিলে। গতিকে ৰাইজ, আমি সেইকাৰণে এই সমগ্ৰ পৰিৱেশ পৰিস্থিতিৰ আমি অৱসান বিচাৰিছো, শেষ বিচাৰিছো। আমাক যিসকলে অন্যায় কৰিছে সেইসকলৰ উত্তৰ এইবাৰ নিৰ্বাচনত ইভিএমৰ বুকুত দিয়াটো আমি ৰাইজৰ পৰা বিচাৰিছো। আৰু সেইকাৰণে কৈছো যে এইবাৰ নিৰ্বাচন বিজেপিৰ প্ৰাৰ্থী সোণোৱালৰ লগত লুৰিণজ্যোতি গগৈৰ এই প্ৰতিযোগিতা নহয় বা এই যুঁজখন নহয়। এই যুঁজখন হ'ল অসমৰ খাটি খোৱা জনগণৰ যুঁজ। এই যুঁজখন হ'ল ডিব্ৰুগড় লোকসভাৰ সকলো আমাৰ ইয়াৰ নাগৰিক, সকলো ভোটাৰৰ যুঁজ। কাৰণ এই ডিব্ৰুগড় লোকসভাত অসমৰ জাতীয় জীৱনত এইগৰাকী ব্যক্তিয়ে, এই বিজেপি চৰকাৰে আটাইতকৈ বেছি অন্যায় কৰিছে। সেইকাৰণে আহি থাকিব লগা দিনসমূহত, অহা 19 এপ্ৰিলৰ দিনত যেতিয়া আপোনালোকে ভোট দিবলৈ যাব ৰাইজ, এতিয়া বহুতে কৈছে যে লাখপতি আঁচনিৰ নামত ৰাইজক প্ৰলোভন দিছে। অলপ আগতে এগৰাকী বক্তাই কৈছে, যোৱাবাৰো আপোনালোকক কেনেকৈ প্ৰলোভন দিছিল। যোৱাবাৰ বন্ধন গোটৰ লোন, ঋণ ৰেহাই দিম বুলি কৈছিল নাই? দিলে জানো আপোনালোকক? যিসকলৰ আছে তেওঁলোককতো নিদিলে। যোৱাবাৰ সেইকাৰণে নিৰ্বাচনৰ আগত তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দিলে। মানে বাকীত আপোনালোকেও চলিলে, ভাবিলে যে তেওঁলোকৰ কথাত বিশ্বাস কৰি যোৱাবাৰ বাকীত নিৰ্বাচন আমি যদি আমাৰ চৰকাৰ আহে বন্ধন গোটৰ ঋণ ৰেহাই দিম, বাকীত আপোনালোকে কামটো কৰিলে। গতিকে ফাঁকি দিলে আপোনালোকক। এইবাৰো সেইকাৰণে বাকীতে আকৌ এই যে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰোৱাই আছে, এইকেইদিনো কৰোৱাই আছে। অৰুণোদয়ো দিছে এইকেইদিন ফৰ্ম ফিল আপ। যিমান নিৰ্বাচন ওচৰ চাপে সিমানে তেওঁলোকৰ ফৰ্ম বিলোৱাটো বেছি ঘন হয়। এইকেইদিন আৰম্ভ হৈ গৈছে চাৰিওফালে। এই কামটো কৰিব নোৱাৰে, আপোনালোকে কমপ্লেইন কৰিব লাগে ইলেকশ্যন কমিশ্যনত। যেতিয়াই ইলেকশ্যনৰ বিধি ব্যৱস্থাসমূহ যেতিয়াই বলবৎ হয়, কোড অফ কণ্ডাক্ট লাগি যায়, তেতিয়া এই কামবোৰ কৰিব নোৱাৰে। কিন্তু মই দেখিছো যে এইবাৰ তেওঁলোকে কিন্তু সফল হোৱা নাই। লাখপতি বাইদেউ যলৈকে গৈছো, আমাৰ যিমানবোৰ মিটিং আছে সৰহভাগতে আমাৰ মহিলাসকল বেছি আহিছে। আৰু সেইকাৰণে এইবাৰ আমি গম পাইছো যে টেঙা আম বৰ বেছি দিন বিক্ৰী কৰিব নোৱাৰে, দুবাৰ বিক্ৰী কৰিব নোৱাৰে। এইবাৰ টেঙা আম বিক্ৰী কৰিবলৈ আহোঁতে ধৰা পৰিছে বিজেপি দল। আৰু সেইকাৰণে ৰাইজে এইবাৰ লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলেও কিন্তু তেওঁলোকে সিদ্ধান্ত লৈ আছে যে এইবাৰ ভোট বিজেপিৰ বিৰুদ্ধে দিব, বিৰোধী ঐক্য মঞ্চৰ পক্ষত দিব, জাতীয় পৰিষদৰ পক্ষত দিব, জাহাজ চিনত দিব। আৰু এই জাহাজ চিনত দি মোক বিপুল ব্যৱধানত জয়লাভ কৰোৱাই পঠাব। এইটো ইতিমধ্যে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ৰাইজ, দীঘলীয়া কথা নকওঁ, মিছা প্ৰলোভনত ভুল নাযাব। আৰু এনেকুৱা ধৰণৰ আৰু তেওঁলোকৰ আঁচনিৰ ধন ললেই তেওঁলোকক ভোট দিব লাগিব বুলি কোনো কথা নাই। আৰু ভোট দিবলৈ আপোনালোক বাধ্যও নহয়। এনেকুৱা কথা নহয় যে আঁচনিৰ ধন লৈছে মানে বিজেপিৰ আপোনালোকে নিকিনা গোলাম, এনেকুৱা কথাটো নহয়। তেওঁলোকে কৈ আছে হিতাধিকাৰীসকলৰ ভোট পাম। তাৰ মানে তেওঁলোকে ভাবিছে যে এই হিতাধিকাৰীসকলক তেওঁলোকে ধন দিয়াৰ কাৰণে তেওঁলোকক ভোট দিব লাগিব, এইটো ভয় খুৱাব খুজিছে। আৰু মানুহক ভয় খুৱাইও চাৰিওফালে, ভোট নিদিলে তেওঁলোকৰ নাম কাটি দিম। গতিকে ৰাইজ, আপোনালোকে আঁচনিৰ যি ধন পায় বা যি ধন লয় সেয়া বিজেপি দলৰ প্ৰাৰ্থীগৰাকীৰ মাক দেউতাকৰ টকা পইচা নহয়, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো মাক দেউতাকৰ টকা পইচা নহয়। এই টকা পইচা বিনামূলীয়া চাউল দিয়া টকা পইচা, অৰুণোদয় আঁচনিৰ টকা পইচা, ভৱিষ্যতৰ দিনত দিব লগা 10,000 দিম বুলি দিয়ে নিদিয়ে ক'ব নোৱাৰো, দিব লগা লাখপতি বাইদেউৰ আঁচনিৰ টকা পইচা, এইবোৰ সকলো আপোনাৰ মোৰ টকা পইচা। আপুনি মই কাম কাজ কৰি কৰ কাটল দি মাটিৰ খাজানা দি দিয়া পইচাৰে আপোনাক আৰু মোক এই অৰুণোদয় আঁচনিৰ ধন দিয়ে আৰু বিনামূলীয়া চাউল দিয়ে। গতিকে তেওঁলোকৰ এই আঁচনি আপোনালোকে গ্ৰহণ কৰা মানে তেওঁলোকৰ লগত থকা বা তেওঁলোকক ভোট দিয়াটো কেতিয়াও নুবুজায়। গতিকে
সেই যি টকা পইচা তেওঁলোকে দিয়ে সেয়া আমাৰ ৰাইজৰে টকা পইচা। সেইকাৰণে সিদ্ধান্ত লওঁতে আপোনালোকে সকলোৱে চিন্তা কৰি দেশৰ ভৱিষ্যতৰ কথা চিন্তা চৰ্চা কৰি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে দীঘলীয়া কথা আপোনালোকৰ আগত নকওঁ, আৰু কেইবাখনো সভা আছে। আপোনালোকৰ সকলোৱে মই আশীৰ্বাদ বিচাৰিছো, সকলোৰে এই যাত্ৰাটোত সহযোগিতা বিচাৰিছো, কাৰণ আপোনালোকে সকলোৱে সহায় নকৰিলে আমি কেতিয়াও আমাৰ কংগ্ৰেছ দল বা ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ আমাৰ দলৰ কৰ্মকৰ্তাই কাম কাজ কৰি এই নিৰ্বাচনত আমি জয়লাভ কৰিব নোৱাৰো। ৰাইজে আপোনালোকেও সহায় কৰিব লাগিব, কাৰণ এই যুঁজখন আপোনালোকৰ নিজৰ যুঁজ বুলি, অন্যায়ৰ বিৰুদ্ধে এইখন যুঁজ, ন্যায় প্ৰতিষ্ঠাৰ যুঁজ বুলি ভাবি জাতিটোক কৰা অন্যায়ৰ বিৰুদ্ধে প্ৰতিৰোধ ল'বৰ কাৰণে এই যুঁজখনত আপোনালোকে অৱতীৰ্ণ হ'ব লাগিব। সেইকাৰণে আহ্বান জনাইছো যাতে আপোনালোকে সকলো ওলাই আহি অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এইবাৰ বিজেপিৰ বিৰুদ্ধে আপোনালোকে ভোটদান কৰক, প্ৰতিবাদ সাব্যস্ত কৰক। ৰাইজ সকলো ৰাজপথলৈ ওলাই আহি আমাৰ যিটো এইবাৰ নিৰ্বাচনী যিখন যুঁজ, ইয়াত সহযোগিতা আগবঢ়াওক, আৰু গাঁও অঞ্চলসমূহত ভোটদানৰ হাৰটো বঢ়াবলৈ আপোনালোকে চেষ্টা কৰক। কোনো কাৰণতে কেতিয়াও যাতে গাঁও অঞ্চলত ভোটদানৰ হাৰ 70% নহয়। বেলেগ অঞ্চলসমূহত টাউনত 90%, 95%লৈকে ভোটদান হয়। গতিকে আমিও আমাৰ গাঁৱৰ ৰাইজেও, গঞাৰ ৰাইজেও ভোটদানৰ হাৰ বঢ়াব লাগিব এইবাৰ যিকোনো প্ৰকাৰে। যদিহে বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিব লাগে, ভোটদানৰ হাৰ বঢ়াব লাগিব, ৰাইজ ওলাই আহিব লাগিব। আপোনালোকে অকলে ভোট দিলে নহব, পৰিয়ালৰ মানুহক ভোট দিয়াই দায়িত্ব সামৰিলে নহব। সকলো বংশ, পৰিয়াল, মিতিৰ কুটুম, চিনাকি বন্ধু যিমান আছে সকলো লোককে যোগাযোগ কৰি সকলোকে ফোন কৰি ক'ব যে জাতিক যিসকলে অন্যায় কৰিছে, যিসকলে গাদ্দাৰী কৰিছে, কাজাপিত যিসকলে অন্যায় কৰিছে, 5 গৰাকী ব্যক্তিক যিসকলে হত্যা কৰিলে, আমাৰ মূল্য বৃদ্ধি, কৰ কাটল বঢ়াই, ঔষধ পাতি, বিদ্যুতৰ মাচুল বঢ়াই যিসকলে সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ প্ৰতি ভয়াৱহ ভাবুকি নমাই আনিছে, যি চৰকাৰে ভয়াৱহ ভাবুকি নমাই আনিছে, তেওঁলোকক উৎখাত কৰিব লাগিব। তেওঁলোকক অসমৰ মাটিৰ পৰা ইয়াৰ পৰা উৎখাত কৰাৰ কাৰণে সকলোৱে দায়িত্ব পালন কৰিব লাগিব। এইখিনিকে কৈ সকলোৰে প্ৰতি শ্ৰদ্ধা জনাই, সেৱা জনাই, সকলোৰে পৰা জাহাজৰ চিনত ভোটটো পাম বুলি ভাবি, আৰু সকলোকে এই আমাৰ জাহাজ চিনৰ কথা, বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকীৰ কথা আপোনালোকে যাতে সকলোতে কয়, তাৰ কাৰণে আহ্বান জনাই সকলোৰে পৰা আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় অসম।